নমস্কাৰ, মই খাইৰুল। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স, যাক আমি এইমছ বুলিও জানো, আৰু এই এইমছত নাৰ্ছিং অফিচাৰৰ ভেকেঞ্চি ওলাইছে। আৰু এই ভেকেঞ্চিসমূহৰ সবিশেষ জানিবলৈ আমি কম্পিউটাৰ স্ক্ৰীনত চাওঁ বলক। আপোনালোকে মোৰ কম্পিউটাৰ স্ক্ৰীনত দেখা পাই আছে যে এইমছ নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট 2026, য'ত 2551টা পোষ্ট আছে। ইয়াত অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো দিয়া আছে আৰু লাষ্ট ডেটটো হ'ল 16/3/2026। ইয়াত নেম অফ পোষ্ট দিয়া আছে নাৰ্ছিং অফিচাৰ। ইয়াত নং অফ পোষ্ট 2551 পোষ্ট দিয়া আছে আৰু ইয়াত নং অফ ভেকেঞ্চি ইন এইমছ গুৱাহাটী ইজ 78 পোষ্ট আৰু আমাৰ গুৱাহাটী এইমছত 78 পোষ্ট আছে। নেম অফ এক্সামিনেশ্যনছ, এই নাৰ্ছিং অফিচাৰ হ'বলৈ হ'লে যিটো এক্সাম দিব লাগিব সেই এক্সামিনেশ্যনৰ নামটো হৈছে নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট কমন এলিজিবিলিটি টেষ্ট। ইয়াত এডভাৰ্টাইজ নাম্বাৰটো দিয়া আছে। ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চি দিয়া আছে। জেনেৰেলৰ কাৰণে 113 পোষ্ট আছে আৰু OBC আৰু NCLৰ কাৰণে 643 পোষ্ট আছে আৰু SCৰ কাৰণে 375 পোষ্ট আছে আৰু STৰ কাৰণে 194 পোষ্ট আছে আৰু EWSৰ কাৰণে 226 পোষ্ট আছে। ইয়াত পে স্কেলখিনি দিয়া আছে। পাৰ্টিচিপেটিং এইমছ এণ্ড ভেকেঞ্চি ডিটেইলছ, ইয়াত এইমছৰ নামসমূহ দিয়া আছে আৰু ইয়াত কোনটো এইমছত কিমান পোষ্ট আছে সেইখিনি দিয়া আছে। এইমছ গুৱাহাটীত 78 পোষ্ট দিয়া আছে। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া আছে। এজ হ'ব লাগিব 18ৰ পৰা 13 ইয়াৰ্ছৰ ভিতৰত। এজ ৰিলেকশ্যনখিনি ইয়াত দিয়া আছে। ST আৰু SCৰ কাৰণে দিয়া আছে 5 ইয়াৰ্ছ, OBCৰ কাৰণে দিয়া আছে 3 ইয়াৰ্ছ আৰু PWDৰ কাৰণে দিয়া আছে 10 ইয়াৰ্ছ। PWD প্লাছ OBCৰ কাৰণে দিয়া আছে 13 ইয়াৰ্ছ, PWD প্লাছ SC STৰ কাৰণে দিয়া আছে 15 ইয়াৰ্ছ। আৰু সেই নাৰ্ছিং অফিচাৰ পোষ্টত চাকৰি পাবলৈ হ'লে যিটো এক্সামিনেশ্যন দিব লাগে আৰু সেই এক্সামিনেশ্যনৰ কাৰণে যি কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যনটো হৈছে BSc নাৰ্ছিং হ'ব লাগিব আৰু নহ'লে ৰেজিষ্টাৰ্ড নাৰ্ছ হ'ব লাগিব, নাৰ্ছেছ এণ্ড মিডৱাইফ উইথ ষ্টেট এণ্ড ইণ্ডিয়ান কাউন্সিলৰ পৰা, আৰু নহ'লে ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং মিডৱাইফাৰী ফ্ৰম দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল অব্লিক ষ্টেট নাৰ্ছিং কাউন্সিল ৰিকগনাইজ ইনষ্টিটিউট অব্লিক বৰ্ডৰ কাউন্সিল, ৰেজিষ্টাৰ্ড নাৰ্ছ, নাৰ্ছ এণ্ড মিডৱাইফাই ইন ষ্টেট এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, নাইবা ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং মিডৱাইফাৰী ফ্ৰম এন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল অব্লিক ষ্টেট নাৰ্ছিং কাউন্সিল ৰিকগনাইজ ইনষ্টিটিউট অব্লিক বৰ্ড অৰ কাউন্সিল, আৰু ৰেজিষ্টাৰ্ড নাৰ্ছ, নাৰ্ছ এণ্ড মিডৱাইফাই ইন ষ্টেট এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা। আৰু ইয়াৰ লগত 50 বেড থকা হস্পিটেলত মিনিমাম 2 ইয়াৰ্ছ কাম কৰাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। ইয়াত এপ্লিকেশ্যন ফিজসমূহ দিয়া আছে। কেটেগৰী ৱাইজ ফিজসমূহ ইয়াত দিয়া আছে। জেনেৰেল আৰু OBCৰ কাৰণে 3000 ফিজ হ'ব আৰু SC ST নাইবা EWSৰ কাৰণে 2400 হ'ব আৰু PWDৰ কাৰণে ফিজ দিব নালাগে, এক্সাম ডেট আছে। ইয়াত ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 24 February 2026, লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 16 March 2026, date of release of admit card 8 April 2026, online CBT for stage 1 preliminary examination date 11 April 2026, online CBT for stage 2 mains exam date 13 April 2026। তো যিসকল ব্যক্তিয়ে এই নাৰ্ছিং অফিচাৰ পোষ্টত আবেদন কৰিম বুলি ভাবি আছে তেখেতসকলে অনতিপলমে এই পোষ্টসমূহত আবেদন কৰি লয় যেন। আৰু এনেকুৱা ধৰণৰ আৰু বহুত ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।